ধুবুৰী ধৰ্মশালাত ৰাইজৰ দলৰ নিৰ্বাচনী কাৰ্যালয়ৰ শুভাৰম্ভ অনুষ্ঠান। ধুবুৰী ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল ধৰ্মশালাত ৯ নং আদাবাৰী জিলা পৰিষদৰ সদস্য পদৰ ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী আনোৱাৰা বেগমৰ নিৰ্বাচনী কাৰ্যালয়ৰ শুভাৰম্ভ কৰে প্ৰাৰ্থী আনোৱাৰা বেগম আৰু সহযোগ কৰে ৰাইজৰ দলৰ বিষয়ববী আৰু স্থানীয় মুৰব্বীসকলে। কিছুদিন পূৰ্বে এক পথ দুৰ্ঘটনাত প্ৰাৰ্থীগৰাকীৰ মাতৃ তথা প্ৰাক্তন জিলা পৰিষদৰ সদস্যৰ লগতে নিজ সন্তানক হেৰুৱাব লগা হয়। মাতৃৰ স্মৃতিত প্ৰাৰ্থী আনোৱাৰা বেগমে ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি আহে বুলি জানিবলৈ দিয়ে। মোৰ নাম মিছ আনোৱাৰা বেগম। মই ৯ নম্বৰ আদাবাৰী জিলা পৰিষদ হয়। আজি যে ধৰ্মশালা আমাৰ কেম্প নতুন কেম্প ৰাইজৰ দলৰ এটা কেম্প হ'ব, এইটো মই অপেনিং কৰাৰ কাৰণে ইয়াতে উপস্থিত হৈছোঁ। ৰাইজৰ দলৰ পদত জিলা পৰিষদ। আপোনাৰ উদ্দেশ্য কি? মোৰ উদ্দেশ্য কি, মই আগন্তুক পঞ্চায়ততো মই জিলা পৰিষদ আছিলোঁ, মই এটা ৰানিং। তেতিয়া মই কংগ্ৰেছ দলৰ পৰা আছিলোঁ, মোক টিকেট দিছিলে, কিন্তু এতিয়া মোক টিকেট দিয়া নাই। সেইকাৰণে মই অখিল গগৈৰ সন্মুখত গৈছোঁ। অখিল গগৈ নিজে মোক মাতিছে, মাতি মোক ৰাইজৰ দলৰ টিকেট দিছে। আৰু মই চাম যে আগন্তুক যিটো আছে জিলা পৰিষদৰ চবে দলে বলে লগত থাকি মোক ৰাইজৰ দলৰ পৰা মনোনীত কৰোঁ। কৰাৰ পৰা মই যিটো পাম ৰাইজৰ কাৰণে সেৱা কৰিম। কাৰণ আগন্তুক পঞ্চায়তৰ জিলা পৰিষদ যিটো কাম কৰিছোঁ তাতকৈ যাতে আৰু বেছিকৈ ডেভেলপ কৰিব পাৰোঁ, এইটোকৈ মই। মোৰ নাম মোহাম্মদ আব্দুল বাৰী শেখ। মই ধৰ্মশালা গাঁও পঞ্চায়তৰ আঞ্চলিক দলৰ সভাপতি ৰাইজৰ দলৰ। মই আশা কৰোঁ যে মই মানুহবিলাকে আমাৰ প্ৰাৰ্থীক ভালভাৱে ভোট দি জয়যুক্ত কৰিলে ৰাইজৰ মোটামুটি কাম কৰাৰ জন্য আশা। পঞ্চায়ত ইলেকশ্যনত ৰাইজৰ দলত কিমান ছাকচেছ হ'ব বুলি আপুনি আশা কৰে? মই আশা কৰোঁ ছাকচেছফুল হ'মেই আৰু।